মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ তোমালোক আটাইলৈকে মৰম জনাই আজি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ হিন্দীৰ প্ৰথম পাঠ বন্দনা পঢ়িবলৈ লৈছোঁ। এই পাঠটো কবিতাটো পঢ়িম, তাৰপিছত যিহেতু মই এইটো 2 বছৰ আগতেই এটা ভিডিঅ' সম্পূৰ্ণ প্ৰশ্নোত্তৰৰ সৈতে দিয়া আছে, সকলোবিলাক ব্যাকৰণলৈকে সকলোখিনি কথা আলোচনা কৰা আছে। সেই ভিডিঅ'টোৰ লিংকটো মই এই ভিডিঅ'টোত দি দিম। তোমালোকে প্ৰশ্নোত্তৰখিনি সেই লিংকটোত ক্লিক কৰিলে গোটেইখিনি চাই ল'ব পাৰিবা। আৰু যিসকলে ক্লাছ 5লৈ নতুনকৈ এইবাৰ পাইছে তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কাৰণ তেতিয়া তেওঁলোকে পাঠবোৰ নিয়মীয়াকৈ পাই থাকিব। এতিয়া তেনেহ'লে আহা, সময় নষ্ট নকৰি প্ৰথম পাঠটো পাঠ 1 বন্দনা এইটো পাঠলৈ আহিছোঁ। আমি পঢ়িম, শুনিবা। हम सब है बालक नादान, रीति नीति का हमें न ज्ञान, प्रभु हमको इस युग बनाओ, रख ले देश जाति का मन, सदा बड़ों का कहना माने, सब पर दया दिखाना सीखे, ऊंच नीच का भेद भूल कर सबको गले लगाना सीखे, बुरी जनों की चोरों चंगत, पढ़ना और पढ़ाना सीखे, कभी न बोले झूठ किसी से, बातों पर मर जाना सीखे। তাৰপিছত আহিলে, हे ईश्वर हम छोटे बालक तुझे नेह लगाना सीखे, तेरा नित्य ज्ञान करे हम, चाँद शीश झुकाना सीखे। কবিতাটো প্ৰথমতে মই লাহে লাহে পঢ়িছোঁ এইবাবে যাতে তোমালোকে উচ্চাৰণবোৰ আৰু শব্দবোৰ ভালকৈ শুনা। আকৌ এবাৰ মই পঢ়িছোঁ। আমি সাধাৰণতে কবিতা কেনেকৈ পঢ়োঁ? हम सब है बालक नादान, रीति नीति का हमें न ज्ञान, प्रभु हमको इस युग बनाओ, रखे देश जाति का मान। কবিতাটোত এই ল'ৰা ছোৱালীকেইটাই ভগৱানক প্ৰাৰ্থনা কৰিছে যে আমি নাদান বালক, আমি একেবাৰে সৰু ল'ৰা ছোৱালী, ৰীতি নীতিৰ একো জ্ঞান আমাৰ নাই, প্ৰভু দেশ আৰু জাতিৰ মান ৰক্ষাৰ বাবে আমাক যোগ্য কৰি তোলা। তাৰপিছত চোৱা, सदा बड़ों का कहना माने, सब पर दया दिखाना सीखे, ऊंच नीच का भेद भुलाकर सबको गले लगाना सीखे। এইবাৰ তেওঁলোকে কৈছে যে আমি সদায় যাতে ডাঙৰৰ কথা শুনো, সকলো সকলোৰ প্ৰতি দয়া দেখুৱাব পাৰোঁ, উচ্চ নীচ এইবোৰ ভেদভাৱ পাহৰি আমি যাতে সকলোকে মৰমেৰে আঁকোৱালি ল'ব পাৰোঁ। बुरे जनों की छोड़ो संगत, पढ़ना और पढ़ाना सीखे, कभी न बोले झूठ किसी से, बातों पर मर जाना सीखे। এই ষ্টেণ্ডাৰটোত কৈছে, এই পংক্তিকেইটাত কৈছে যে যিবিলাক বেয়া সং বুঢ়ী জনকুৱা মানে বেয়া মানুহৰ সং আমি ত্যাগ কৰিব লাগে। সংগত মানে সংগ বা লগ, আমি বেয়া মানুহৰ লগ এৰিবলৈ শিকিব লাগে।
আমি কেৱল পঢ়া আৰু নিজে পঢ়িব জানিব লাগে, আনকো পঢ়াবলৈ শিকিব লাগে। কাকো কেতিয়াও মিছা কথা নোকোৱাকৈ আমি যাতে নিজৰ কথাত সদায় অবিচল থাকিব পাৰোঁ, আমাৰ নিজৰ কথা যাতে ৰাখিব পাৰোঁ, তাৰ বাবে আমাক যোগ্য কৰি তোলা। হে ঈশ্বৰ, हम छोटे बालक तुझसे नेह लगाना सीखे, तेरा नित जयगान करे हम, सादर से झुकाना सीखे, सादर से झुकाना सीखे। তাৰমানে কৈছে ভগৱানক যে আমি সৰু ল'ৰা ছোৱালী, আমি সদায় মৰমেৰে যাতে তোমাৰ লগত বান্ধ খাই থাকোঁ আৰু তোমাৰ জয়গান সদায় যাতে আমি কৰিব পাৰোঁ, আৰু সাদৰেৰে আমি যদি আদৰৰ সৈতে সন্মানৰ সৈতে নিজৰ শিৰ নত কৰি চলিবলৈ শিকিব পাৰোঁ, তাৰ বাবে আমাক তুমি দয়া কৰা। কথাখিনি ইমানেই। এতিয়া ইয়াত শব্দাৰ্থ দিয়া আছে, প্ৰশ্ন দিয়া আছে সকলোবিলাক, আৰু শেষত অকণমান ব্যাকৰণ দিয়া আছে। এতিয়া এই গোটেইখিনি মই আগৰ ভিডিঅ'টোত কৰি থোৱা আছে, তাৰ লিংকটো মই ইয়াত দি দিম তোমালোকক। কবিতাটো পঢ়িবলৈ শিকা এই ভিডিঅ'টোৰ পৰা, কবিতাটোৰ অৰ্থখিনি বুজা, তাৰপিছত প্ৰশ্নোত্তৰখিনিৰ বাবে তোমালোকক যিটো লিংক দিম মই, সেই লিংকত তোমালোকে টাচ কৰি ক্লিক কৰি তোমালোকে সেই লিংকটোত তোমালোকে চাই ল'ব পাৰিবা। সেইটো মই তোমালোকক দি দিম ইয়াত। তোমালোকৰ যিটো হেৰি থাকিব, এটা মই ক'ত দিম, মই তোমালোকক দেখুৱাই দিম বাৰু, সেইটো ক'ত দিম আকৌ চাই পেলাই মই কৈ দিম। তোমালোকে তাৰ ভিতৰত লিংকটো দিয়া থাকিব, গতিকে লিংকটো যিটো মানে এক্সপ্লেইন কৰা থাকে কেনেকৈ কৰা যাব, সেই বস্তুটো তাতে মই লিংকটো দি দিম। গতিকে সেই লিংকটো খুলিলে তোমালোকে প্ৰশ্নোত্তৰখিনি ধুনীয়াকৈ পাই যাবা। কিতাপৰ যিহেতু একো সলনি হোৱা নাই, গতিকে মই একেখিনি কামকে দুবাৰ কৰা নাই, সেইবাবে লিংকটো দিছোঁ। সকলোৱে সেই লিংকটো ক্লিক কৰিলে প্ৰশ্নোত্তৰখিনি পাই যাবা। আৰু মই ভাবোঁ পাঠটো বুজি পোৱাত তোমালোকৰ অসুবিধা নহয়। এতিয়া মই এনেদৰেই অলপ খৰকৈ যাব লাগিব, কাৰণ ক্লাছ 5ৰ হিন্দীৰ পাঠ মই এইটোৱে প্ৰথম দিলোঁ, গতিকে ইয়াৰ পিছত আৰু কণ্টিনিউ দি থাকিম। ধন্যবাদ। আজিলৈ ইমানতে এৰিছোঁ।